খেতি কৰাৰ এটা বিশেষ মাদকতা আছে। খেতি কৰিলে বহুত ভাল লাগে আৰু খেতি কৰিলে মানসিক মানে শান্তি বহুত পোৱা দেখা যায়। ছুটিৰ সময়ত মই মানসিক শান্তিৰ বাবে কিবা এটা কৰি আছোঁ। এয়া আলু খেতিত হাল বাই আছোঁ। ভাল লাগে কিছুমান খেতি কৰিলে মানে যেতিয়া মানে এটা গছ পুলি এটা ৰুলে যেতিয়া তাৰ পৰা মানে পুলিটোৰ পৰা পাত ওলাব, ডাঙৰ হ'ব, সেইবিলাক চাই বিৰাট ভাল লাগে। বিৰাট এটা মানসিক মানে শান্তি এটা পায়। খেতি আগতে কৰিছিলোঁ, চাকৰি নোপোৱাতে খেতি বহুত কৰিছিলোঁ। তেতিয়া এটা বস্তু অনুভৱ কৰিছিলোঁ কি তেতিয়া মানে ফাইনেন্সৰ বিশেষ দৰকাৰ আছিল। এতিয়া যিহেতুকে চাকৰি কৰি আছোঁ তো ফাইনেন্সৰ অভাৱ নাই, সেই হিচাপে লাহে লাহে খেতি কৰি থাকোঁ। খেতিটো এতিয়া কৰোঁ মানসিক শান্তিৰ কাৰণে, আগতে কৰিছিলোঁ জীৱিকা উপাৰ্জনৰ কাৰণে। ডিফাৰেঞ্চ এইটোৱেই, বাট ভাল লাগে বহুত। মই মানে ছুটিৰ দিনকেইটা মানে এনেকৈ খেতি কৰি এনজয় কৰি আছোঁ, বহুত ভাল লাগে। আপোনালোকেও কৰি চাব, সৰু সুৰা কাম ভাল লাগিব।